আমাৰ অস্থিৰ মনটোক সুস্থিৰ কৰি ৰখাৰ কেইটামান সহজ উপায়। আমাৰ জীৱনৰ মূল চালিকা শক্তি হ'ল আমাৰ মন। মনক জানিলে, বুজিলে, নিয়ন্ত্ৰণ বা সংযম কৰিব জানিলে আৰু মনটোক সুস্থিৰ কৰি ৰাখিব পাৰিলে আমাৰ জীৱনত কোনো কামেই জটিল কাম নহয়, কোনো সমস্যাই ডাঙৰ সমস্যা নহয় আৰু কোনো লক্ষ্যই ব্যৰ্থ নহয়। এক কথাত ক'বলৈ গ'লে জীৱনৰ সকলো সমস্যাৰ শিপা আমাৰ মন আৰু মনৰ ভাৱ বা মনোভাৱ, আৰু সকলো সমস্যাৰ সমাধানো আমাৰ মন বা মনৰ ভাৱ। মনটোক কেনেকৈ স্থিৰ কৰিব বা কৰি ৰাখিব পাৰি সেই বিষয়ে আলোচনা কৰাৰ আগতে আমাৰ মনটোক বা মনটোৰ স্বভাৱ সম্পৰ্কে আকৌ এবাৰ সোঁৱৰোঁ আহক। আমাৰ মন অসীম বুদ্ধিমত্তা সম্পন্ন, অসীম শক্তিশালী, অসীম কৰ্মদক্ষ, অসীম সাহসী, অসীম চতুৰ বা টেঙৰ। সেইখিনি হ'ল আমাৰ মনৰ ভাল গুণ। ইয়াৰ বিপৰীতে আমাৰ মনৰ বেয়া গুণসমূহ হ'ল আমাৰ মন চঞ্চল, অস্থিৰ, আৰামপ্ৰিয়, দ্ৰুত পৰিৱৰ্তনশীল, হৰ্ষ আৰু আনন্দপ্ৰিয়, এলেহুৱা, ধৈৰ্যহীন, তাৎক্ষণিক ফল বিচৰা, ভোগ বা সুখ-ভোগত মত্ত, তাৎক্ষণিক ইচ্ছা পূৰণত ব্যাকুল আৰু জৈৱিক ভোগবিলাসৰ প্ৰতি অত্যুৎসাহী। বিশ্বৰ যিকোনো সফল ব্যক্তি বা সফলতাৰ উচ্চ শিখৰত আৰোহণ কৰা সকলো ব্যক্তিৰ এটা উমৈহতীয়া লক্ষণ হ'ল তেওঁলোকে নিজৰ মনক সুসংযতভাৱে পৰিচালনা কৰিব পাৰে আৰু তাক জীৱনৰ উদ্দেশ্যপূৰ্ণ কামত ব্যৱহাৰ কৰিব পাৰে। তাৰ অৰ্থ সেইটোও নহয় যে সেইসকলে নিজৰ মনৰ মতে নচলে বা মনৰ কথা নুশুনে। শুনে, মনৰ মতে চলেও, কিন্তু মনটোক বিবেকৰ দ্বাৰা নিয়ন্ত্ৰিত ৰূপত ৰাখে। যিটো কাম আপুনি, মই তথা আমি সকলোৱে কৰিব পাৰোঁ, কিন্তু আমাৰ মাজৰ প্ৰায় ৯৫% ব্যক্তিয়ে, অৰ্থাৎ আমাৰ মাজৰ ৯৫% ব্যক্তিয়ে সেই কাম নকৰে বা আমি নকৰোঁ। এতিয়া আহোঁ আমাৰ মন আৰু এই মনটোক আমি কিদৰে স্থিৰ কৰি জীৱন গঢ়াৰ কামত ব্যৱহাৰ কৰিব পাৰোঁ সেই সম্পৰ্কে আলোচনা কৰোঁ। ১ নম্বৰত আমি উল্লেখ কৰিব পাৰোঁ, জীৱনে এটা সুপৰিকল্পিত আৰু সুস্পষ্ট লক্ষ্য নিৰ্ধাৰণ কৰক আৰু সেই লক্ষ্যবিন্দুৰ প্ৰতি নিয়ন্ত্ৰিত দৃষ্টি নিবদ্ধ ৰাখক। ২ নম্বৰ, জীৱনৰ যিকোনো সমস্যাৰ পৰা আঁতৰি ফুৰা বা ভয় কৰি পলোৱাৰ পৰিৱৰ্তে মন মগজুক সুস্থিৰভাৱে ব্যৱহাৰ কৰি সেই সমস্যা সমাধানৰ কৌশল আয়ত্ত কৰক। ৩ নম্বৰ, জীৱনৰ যিকোনো পৰিস্থিতি বা প্ৰত্যাহ্বানৰ মুখামুখি হ'বলৈ বাস্তৱসন্মত আৰু আশাবাদী মনোভাৱ গঢ়ি তোলক, কাৰণ আমাৰ জীৱনৰ কোনো ঘটনাই চিৰস্থায়ী নহয়। অৰ্থাৎ ভাল দিনো সদায় নাথাকে আৰু বেয়া দিনো সদায় নাথাকে। ৪ নম্বৰত, নিজৰ দৈহিক আৰু মানসিক স্বাস্থ্যৰ প্ৰতি সজাগ হওক আৰু নিজৰ যত্ন লওক। ৫ নম্বৰ, জীৱনৰ নিৰাপত্তাহীনতাৰ ধাৰণা ত্যাগ কৰক, কাৰণ নিজ ভালেই জগত ভাল। সামাজিক সামৰ্থ্য আয়ত্ত কৰক আৰু ঘৰ, পৰিয়াল, সমাজ আৰু কৰ্মস্থলীত সকলোৰে লগত সহযোগিতামূলক মনোভাৱ গঢ়ি তোলক। ৬ নম্বৰ, আত্মসন্মান, আত্মসচেতনতা, আত্ম-উপলব্ধি আৰু নিজৰ প্ৰতি আসক্তি অৰ্থাৎ নিজক ভাল পোৱাৰ মনোভাৱ গঢ়ি তোলক। ৭ নম্বৰ, নিজৰ আৱেগ, অনুভূতি, সহায়, সহযোগিতা, দয়া, সহমৰ্মিতা, ক্ষমা, সহ্য ইত্যাদি মানৱীয় তথা নৈতিক প্ৰমূল্যৰ ওপৰত গুৰুত্ব দিয়ক আৰু সেইসমূহৰ প্ৰতি ইতিবাচক মনোভাৱ গঢ়ি তোলক। ৮ নম্বৰ, নিজৰ আৱেগ অনুভূতিৰ লগতে আনৰ আৱেগ অনুভূতিক সন্মানসূচক মনোভাৱ
গঢ়ি তোলক, অৰ্থাৎ আনৰ আৱেগ আৰু অনুভূতিকো সন্মান জনাওক আৰু সকলো কৰ্মৰ প্ৰতি মৰ্যাদাপূৰ্ণ আচৰণ কৰক। এই 8টা সহজ উপায় আমি যদি দৈনন্দিন জীৱনত প্ৰয়োগ কৰোঁ, তেন্তে আমি আমাৰ মনটোক সুস্থিৰ সংযত কৰি ৰখাৰ উপৰিও তাক আমি সৎকৰ্মত বা জীৱনৰ উদ্দেশ্যপূৰ্ণ কৰ্মত ব্যৱহাৰ কৰিবলৈ সক্ষম হ'ম। আশা কৰোঁ ইয়াৰ দ্বাৰা আপোনালোক কিঞ্চিত মান হ'লেও উপকৃত হৈছে। সকলোকে ধন্যবাদ জনাইছোঁ। সকলো কুশল মংগলে থকা কামনা কৰিছোঁ।